নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলটোলৈ। তো আপোনালোকৰ ওচৰলৈ এটা নতুন আপডেট লৈ আহিছোঁ। যিসকলে আপোনালোকৰ DME এপ্লাই কৰিছিলে, তো তেওঁলোকৰ চাগে বহুতৰে প্ৰব্লেমটো দেখা গৈছে। মোবাইল নাম্বাৰ ইজ অলৰেডি ৰেজিষ্টাৰ্ড। তো যেতিয়া আপুনি সম্পূৰ্ণ ফৰ্মখন ফিল আপ কৰে তেতিয়াই আপোনাৰ এনেকৈ শ্ব' কৰে। তো আপোনালোকৰ আজি লাষ্ট ডেট সকলোৱে জানে। তো বহুতৰ চাগে এপ্লাই হোৱা নাই। তো মোবাইল নাম্বাৰ অলৰেডি ৰেজিষ্টাৰ্ড এনেকুৱা ধৰণৰ আপোনালোকৰ শ্ব' কৰি আছে। তো ইয়াৰ বাবে আপোনালোকে কেনেকৈ এপ্লাই কৰিব বা আপোনালোকৰ এপ্লাই হৈ আছে সেই কথাটো আপোনালোকে কেনেকৈ গম পাব, তো এই সকলোবিলাক ডিটেইলছ আপোনালোকক মই আজি দিবলৈ আহিছোঁ। তো ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থাকক। তো এতিয়া মই আপোনালোকক যিটো আপোনালোকৰ পৰ্টেলটো আছে DME তালৈ লৈ গৈছোঁ। তো আপোনালোকৰ যেতিয়া গৈ কিনে পৰ্টেলত গৈ এপ্লাই কৰিবলৈ চায়, যেতিয়া আপোনালোকে গোটেই ফৰ্মখন ফিল আপ কৰে তেতিয়া আপোনাৰ লাষ্টত দেখায় যে আপোনাৰ মোবাইল নাম্বাৰটো অলৰেডি ৰেজিষ্টাৰ্ড আছে। তো মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ্ড আছে, সেই বস্তুটো আপোনালোকে তাৰ এপ্লিকেশ্যন ফৰ্মখন কেনেকৈ ওলাব, তো সেইটো আপোনালোকক মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে লিংকত ক্লিক কৰিব। তো লিংকত ক্লিক কৰিব। তাৰপাছত আপোনালোকে চাওক, লিংকত ক্লিক কৰি মই এই পৰ্টেলটোলৈ আহিলোঁ। তাৰপাছত লগইনত যাব। লগইনত গৈ কিনে আপোনালোকে ইয়াত চাওক এপ্লিকেশ্যন নাম্বাৰ, মোবাইল নাম্বাৰ বিচাৰিছে আৰু পাছৱৰ্ড। আপোনালোকৰ চাগে বহুতৰ এইবোৰ মনত নাথাকিব বা মোবাইলত আপোনালোকৰ ডিলিট হৈ যাব পাৰে। আপোনালোকে ফৰগেট পাছৱৰ্ড অপশ্যনত যাব। ইয়াত গৈ আপোনালোকে নিজৰ মোবাইল নাম্বাৰ যিটো দিছিলে বা আপোনালোকে যিটো সচৰাচৰ ব্যৱহাৰ কৰে সেই মোবাইল নাম্বাৰটো ইয়াত দিব আৰু নিজৰ ডেট অফ বাৰ্থ দিব। আৰু ৰিটাইপ পাছপোৰ্ট কৰাৰ লগে লগে আপোনালোকৰ মোবাইল নাম্বাৰত যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছে আপোনালোকৰ যদি সেইটো দি দিয়ে তেতিয়া আপোনালোকৰ মেছেজত যাব যিটো আপোনালোকৰ এপ্লিকেশ্যন ID আৰু পাছপোৰ্টটো দুইটাই যাব। তো এপ্লিকেশ্যন ID আৰু পাছপোৰ্ট দি আপোনালোকে গৈ তো হোম পৰ্টেলত যাব। গৈ কিনে আপোনালোকে আকৌ লগইনত খুলি কিনে আপোনালোকে ইয়াত নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপোৰ্ট দি দিব। আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম সেইখন আপোনালোকৰ নিজে নিজে খোল খাই যাব। তো এনেকুৱা ধৰণে আপোনালোকে নিজৰ এপ্লিকেশ্যনখন ডাউনলোড কৰি ল'ব পাৰে। আৰু যিসকলে ভাবিছে যে আপোনালোকৰ অলৰেডি ৰেজিষ্টাৰ থকাৰ পিছতো আপোনালোকে আকৌ ৰেজিষ্টাৰ কৰিব পাৰিম, আকৌ এপ্লাই কৰিব পাৰিম, তেওঁলোকে নোৱাৰে। কাৰণ আপোনালোকৰ যিটো মোবাইল নাম্বাৰত অৰ্থাৎ আপোনালোকৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ আছে সেই নাম্বাৰটো আপুনি যেতিয়া এপ্লাই কৰে আপোনালোকৰ নাম্বাৰটো মাৰি দিব। তো সম্পূৰ্ণ ফৰ্মখন ফিল আপ হোৱাৰ পিছতো আপোনালোকৰ দেখাব যে আপোনালোকৰ যিটো নাম্বাৰটো আছে আপোনালোকৰ এক্সচেঞ্জ নাম্বাৰটো ইয়াত ৰেজিষ্টাৰ হৈ আছে। তো আপোনালোকে এপ্লাই কৰিব নোৱাৰিব বা আপোনালোকৰ নাম আৰু ডেট অফ বাৰ্থটোৱে ৰেজিষ্টাৰ হৈ আছে এনেকুৱা ধৰণে আপোনালোকৰ শ্ব' কৰে। তো আপোনালোকে এইটো এপ্লাই কৰিব নোৱাৰিবই। তো আপোনালোকৰ অলৰেডি আপোনালোকৰ যিটো এডভাৰটাইজমেণ্ট আছে তাত আপোনালোকৰ লিখাই আছে এপ্লাই কৰিব নোৱাৰিব বুলি। এবাৰ আপোনালোকক দেখাই দিছোঁ। এইটো চাওক, DME আপোনালোকৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিলে তাত আপোনালোকৰ কি বুলি লিখা আছে, দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম চেল বি এভেইলেবল ফ্ৰম 5 to আপোনালোকৰ 16 till 11:59 PM at the official website of Directorate of Medical Education। তো আপোনালোকৰ ৱেবছাইটটো লিখা আছে candidates who had already applied for various grade 3 non-technical post। আপোনালোকৰ এডভাৰটাইজমেণ্ট নং লিখা আছে, ডেটেড আপোনালোকৰ 01/02/2023 আপোনালোকৰ মুকলি হৈছিলে। need not apply again, however those who had applied earlier for grade 3 non-technical posts their candidate shall now be considered as per this advertisement। তো আপোনালোকে যিসকলে এপ্লাই কৰিছিলে তেওঁলোকক আকৌ পুনৰ এপ্লাই কৰিবলৈ দৰকাৰ নাই কৈছে। সেইটো কাৰণেই আপোনালোকৰ যিসকলে এপ্লাই কৰিবলৈ চাইছে তেওঁলোকৰ হোৱা নাই, কাৰণ অলৰেডি তেওঁলোকৰ এপ্লাই হৈ আছে। তো আপোনালোকে যিসকলে কৰিব পৰা নাই তেওঁলোকৰ অলৰেডি এপ্লাই হৈ আছে, তো আপোনালোকে কৰিব নোৱাৰিবই, যিকোনো উপায়েৰে নোৱাৰিব। আপোনালোকে বেলেগ যদি আপোনালোকৰ এক্সচেঞ্জ নাম্বাৰ হয় তেতিয়াহ'লে চাগে পাৰিব পাৰে, কিন্তু এক্সচেঞ্জ নাম্বাৰটো আপোনালোকৰ এটাই ওলায়। তো আপোনালোকৰ কৰিবলৈ প্ৰব্লেম হ'ব। তো যিখন আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম আছে মই দেখুওৱা প্ৰচেছটো মতে আপোনালোকে কৰি ল'ব পাৰিব। তো সেইটোৱে ভিডিঅ'টো আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।